সময়ক কোনেও দেখা নাপায়, কিন্তু অপেক্ষা কৰি থাকিলে সময়ে বহু কিবা দেখাই দিয়ে। জীৱনত বহুতৰ লগতে পৰিচয় হয়। কোনোবাই ভাল পাই থাকি যায় আৰু কোনোবাই শিক্ষা দি গুচি যায়। পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। যাক তুমি সকলোতকৈ বেছি ভাল পাবা তেওঁই তোমাৰ দুখৰ কাৰণ হৈ ৰ'ব। ভালপোৱা মানুহ জীৱনলৈ অহাতকৈ ভালে ৰখা মানুহ জীৱনলৈ অহাটো বেছি জৰুৰী। মাজে মাজে কিছুমান মানুহে প্ৰমাণ কৰি দিয়ে তেওঁলোক বিশ্বাস আৰু ভালপোৱাৰ যোগ্য নহয়। নিজকে কষ্ট দি কেতিয়াও ভালপোৱা দেখুৱাব পৰা নাযায়, কাৰণ যিয়ে তোমাৰ চকুৰ পানী মূল্য নুবুজে তেওঁ তোমাৰ কষ্টৰ মূল্য কেনেকৈ বুজি পাব। যিজনে তোমাক ভাল পায় তেওঁক কষ্ট নিদিবা। যাৰ তোমাৰ প্ৰয়োজন তেওঁক ব্যস্ততা নেদেখুৱাবা। যিয়ে তোমাক বিশ্বাস কৰে তেওঁৰ লগত প্ৰতাৰণা নকৰিবা। যিয়ে তোমাক মনত ৰাখে তেওঁক পাহৰি নাযাবা। যাক তুমি ভাল পোৱা তেওঁৰ পৰা একো আশা নকৰিবা। স্বাৰ্থপৰ মানুহবোৰে কেতিয়াও দুখৰ ভাগ নলয়। তেওঁলোকে সকলো সময়তে সুখৰ ভাগ আশা কৰে। যিয়ে আঘাত দিয়ে তেওঁ পাহৰি যায় ঠিকেই, কিন্তু যিয়ে আঘাত পায় তেওঁ শত চেষ্টা কৰিও পাহৰিব নোৱাৰে। সময় চবৰে আহে। বিশ্বাস নহ'লে মোবাইলকেই চোৱা। যি মোবাইল স্কুলত এলাউ নাছিল সেই মোবাইলেই আজি স্কুল চলাইছে। ভুল কৰিবলৈ সময় নালাগে, কিন্তু সেই ভুল শুধৰাবলৈ বহু সময়, গোটেই জীৱনো কম পৰি যায়। যাৰ কাষত তুমি সকলোতকৈ বেছি ভালপোৱা আশা কৰিবা তেওঁই তোমাক সকলোতকৈ বেছি কষ্ট দিব। বিয়া পাতিলে দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতক। অৰ্থ বা যৌতুক হয়তো নাপাব, কিন্তু ভাল মনৰ জীৱন সংগী পাব। হয়তো তোমাৰ বাবে যোগ্য নাছিলো মই, কিন্তু মোৰ ভালপোৱা কেতিয়াও মিছা নাছিল। ভাল পাবলৈ যোগ্যতা নালাগে, লাগে সুন্দৰ এটা মন, বিশ্বাস আৰু সন্মান। এটা সম্পৰ্কক ভালকৈ গঢ়ি উঠিবলৈ দুয়োৰে মাজত আন্তৰিকতা আৰু আগ্ৰহ থাকিব লাগে। কিন্তু সেই সম্পৰ্কক ভাঙিবলৈ এজনৰ অৱহেলাই যথেষ্ট। তিনিটা কাম কেতিয়াও কৰা উচিত নহয়। ১. কাৰোবাৰ বাবে অপেক্ষা কৰা। ২. পাগলৰ দৰে কাৰোবাক ভাল পোৱা। ৩. অন্ধৰ দৰে কাৰোবাক বিশ্বাস কৰা। যিমানেই টকা মৰ্যাদা ধন সম্পত্তি নাথাকক কিয়, যদি মা নাই তেন্তে আপুনি পৃথিৱীৰ আটাইতকৈ দুখীয়া মানুহ। আজিকালি কথা কমকৈ ক'লেই বেছি ভাল লাগে, কাৰণ মই জানো কথা বুজি পোৱা মানুহৰ সংখ্যা খুব কম, আঘাত দিয়া মানুহৰ সংখ্যা বেছি। এটা সুন্দৰ সম্পৰ্ক গঢ়িবলৈ দুজনৰ ভূমিকা লাগিলেও সেই সুন্দৰ সম্পৰ্কটো ভাঙিবলৈ এজনৰ অজুহাতেই যথেষ্ট। যিয়ে অভিমান বুজি নাপায় তেওঁ ভালপোৱা কেনেকৈ বুজি পাব, আৰু যিয়ে ভালপোৱা বুজি নাপায় তেওঁ কেনেকৈ ভালে ৰাখিব। গুৰুত্ব কমি গ'লে ৰিপ্লাইবোৰো সৰু হৈ থাকে। যিয়ে এৰি গুচি গৈছে তেওঁক পাহৰি যোৱা, আৰু যিয়ে কাষত আছে তেওঁক গুৰুত্ব দিয়া। যদি কোনোবাই তোমাক পাত্তা বা গুৰুত্ব নিদিয়ে তেন্তে তুমি মাথো এটা কাম কৰা, তুমি তেওঁৰ পৰা আঁতৰি থাকা আৰু এনেকুৱা ভাও দেখুওৱা যেন তুমি তেওঁক চিনি নোপোৱা। চাবা তেওঁ উচিত শিক্ষা পাই যাব।